থাকোতে বঢ়িয়া ও মজুকে ধৰিলে ঐ মোৰ বঢ়িয়া সুন্দৰ নমস্কাৰ বন্ধুসকল মই মোৰ ইউটিউব চেনেল হেঁপাহলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে কিহৰ ওপৰত ব্লগটো হ'ব গৈ আছে পথাৰত কাম লাগি আছিলে তো তেওঁলোকৰ কাৰণে এসাঁজ ধুনীয়াকৈ সুন্দৰভাৱে প্ৰস্তুত কৰিম আজি আৰু প্ৰথমৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে দেখাম তেওঁলোকক চাহ দিয়াৰ পৰা ভাত বা তেওঁলোকৰ লগত একেলগে কেনেকৈ খালে তেওঁলোকে ফূৰ্তি কৰি কেনেধৰণে কাম কৰি আছে সেই সবিশেষ গোটেইখিনি বস্তু দেখাম আজি ব্লগটো সঁচাই এটা আনকমন হ'ব এনেকুৱা ভিডিঅ' বনোৱা নাই আৰু প্ৰথমৰ কাৰণে মোৰ চেনেলত দিব বিচাৰিছোঁ আৰু যিসকলে হেঁপাহ ইউটিউব চেনেলটো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিলে চেনেলটো নাপাহৰিব কাৰণ এটা লাইক আৰু ছাবস্ক্ৰাইবে প্ৰতি সময়ত ভিডিঅ' বনাবলৈ আপোনাক আগ্ৰহী কৰিব আৰু বেল আইকনটো বজাই ৰাখিব তেতিয়া আপোনালোকে মোৰ ন'টিফিকেশ্যনটো ভিডিঅ'ত পাব ব'লক তেন্তে পুৱা চাহকাপৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পথাৰত এনেকৈ আদা বা এনেকৈ নেমু ওপৰত চেপি পেলাই চাহকাপ খোৱাৰ টেষ্টটোৱে বেলেগ চাওকচোন আজি কিনো হোৱাগৈ কাম কৰি আছে পথাৰত আৰু ময়ো তাতে গৈ আজি পথাৰত যেতিয়া কাম কৰি থকা যায় তেতিয়া ভীমকল কৰাইগুৰি আৰু একদম লোকেল মৌ সদায় হাফলঙৰ পৰা লৈ আহিছিলে আৰু ইয়াতে গাখীৰ অলপ মই প্ৰথম দি দিম গাখীৰ দি দিওঁ আৰু গাখীৰ দিয়াৰ পিছত ইয়াতে অলপমান মৌ দি দিছোঁ মৌ অলপ দি দিছোঁ আৰু কি হয় যেতিয়া আপোনাৰ ইয়াতে এই বস্তুখিনি যেতিয়া ঘিউ দিয়া টেষ্টটো হয় কিন্তু গৰমত বহুত গৰম বাহিৰত আৰু গতিকে ঘিউ নিদিওঁ আজি বস্তু এনেকৈ লৈ গাখীৰ আৰু মৌ দি সানি চেনি অকণমান মানুহৰ চেনি নিদিওঁ মিঠৈ দিম মিঠৈ দিয়াৰ পিছত চাহকাপৰ লগত পথাৰত খালে দেখিছেনে বাহিৰত ৰখি থাকোঁতে ঘাম পূৰা বৈ আছে আৰু তেতিয়া একচুৱেলি শক্তিটো পোৱা যাব ভীমকলৰ দৰে আৰু পথাৰত কাম কৰি যেতিয়া আপুনি ৰাতিপুৱা যেতিয়া কঁঠাল খাই 5টা বজাত পথাৰত কাম কৰা যায় সেইটো এটা টেষ্ট বেলেগ বা আগৰ দিনৰ মানুহবিলাকে ভজা চাউল লৈ যায় জুই পেলাই এনেকৈ বা পানীত ডুবাই থৈ দিয়ে সেইটো এটা পথাৰৰ জাৰ্ণি আমি দেখা নাই কিন্তু মাহঁতে কয় মাহঁতে বোলে তেনেকৈ পথাৰত লৈ গৈছিলে কিন্তু চাওঁচোন আজিৰ পথাৰখনত কেনেকুৱা কাম হৈ আছে তো বহুতখিনি চেঞ্জেছ আহিছে নহয় জানো পুৱা 9 বাজিছে এতিয়া বজাৰ লগে লগে আমি গৰু লৈ যাম আৰু পথাৰত লাগিমগৈ এতিয়া চাহো লৈ লৈছোঁ পূৰা ধুনীয়াকৈ আনিছোঁ এয়া আমাৰ গৰু দি দিলোঁ আৰু পোৱালিটো এই এটা দি থৈছোঁ আৰু উপায় নাই খেৰ আছে তাতে খাব আৰু বাইলোঁ খুৰীজনী পাই গ'লোঁ একদম গান এটা গাঁৱত পথাৰৰ কাম কৰি ওলাই গ'লোঁ আজি পথাৰত আজি হাজিৰা কৰিবৰ কাৰণে হয় নহয় গীত এটা গাওক কিয় এটা গাওক গান এটা গাওক লাহেকৈ ধুনীয়াকৈ জুৰি দিয়ক নেতা নাচিব লাগিব দেই দেখিলি গাওক 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 মজুকে ধৰিলে পথাৰৰ মাজতে মৰিছে নাইটি উঠিলো মই চিঞৰি উঠিলো মই চিঞৰি জানা নাচ বঢ়িয়া সুন্দৰ ধন্যবাদ ধন্যবাদ কামত যাওঁ গাওক 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 ঐ তুমি যে আহিলা মৰিছে নাইটি দৌমাৰি হাততে ঐ কুখন লৈ হাততে ঐ কুখন লৈ বঢ়িয়া বঢ়িয়া সুন্দৰ 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 দালিত তেল মাৰিবৰ কাৰণে জলকীয়া আৰু পাঁচফোৰণ দি দিয়া ইয়াতে মই জনিগুটি পেকেট আছিলে জনিগুটিটো ইয়াতে দি দিওঁ ইতিমধ্যে আমি পথাৰত তেওঁলোকক চাহ দি আহিলোঁ সেইখিনি ক্লিপ লোৱা নহ'ল আৰু আহিয়ে চিধা মায়ে পাকঘৰত লাগি গ'লোঁ এতিয়া পিঁয়াজখিনি দি দিম ইয়াতে ধুনীয়াকৈ আজিৰ ব্লগটোৰ ৰেচিপি মানে দেখাম যদিও ৰেচিপি কেনেকৈ মানে গোটেইখিনি সম্পূৰ্ণ নেদেখাওঁ আৰু মোৰ সহযোগত মা আছে মা গোটেইখিনি বস্তু তদাৰক কৰি দিব আৰু আজি কিন্তু মই পথাৰত কাম কৰা গৈছিলোঁ কিন্তু পথাৰত কাম অলৰেডি কাম চলি আছে কাৰণে অলপ মাকে কিটচেনত সহায় কৰি দিওঁ কাৰণ কামলাকেইটা সময়মতে যদি খাবলৈ পায় ইয়াতে হালধি দি দিছোঁ মই হালধি পাউডাৰ আৰু নিমখ মই সোৱাদ অনুসৰি ইয়াতে নিমখ দি দিছোঁ ধুনীয়াকৈ আৰু এইটো কেৰাহীটো ভাজিৰ কাৰণে প্ৰস্তুতি চলি আছে পূৰা একদম দালিখিনি টেঙা হ'ব টেঙা দি পেলাই বনোৱা যাব ইয়াক ধুনীয়াকৈ একদম দালিখিনি কঁঠাল গুটি দিয়া গৈছে দেই মই এতিয়াহে দেখিছোঁ এইবিলাক আৰু কঁঠাল গুটি এতিয়া ছিজনে কঁঠাল গুটি খাই মই খুব ভাল পাওঁ একদম হৈ গৈছে আমাৰ পিঁয়াজ পূৰা ধুনীয়াকৈ চাই চয়াবিনখিনি ইয়াতে দি দিছোঁ ভাজি হ'ব একদম লেবৰা ভাজি টাইপ হৈ যাব ধুনীয়া একদম হালধিখিনি অলপমান ফ্ৰাই হোৱাৰ লগে লগে মই চব্জিখিনি ইয়াতে দি দিম
ইয়াতে এতিয়া চব্জিখিনি এবাৰ বাকী দিব দেখোন ইয়াতে ৰঙালাও তৰৈ আলু আৰু কচু এটা সংমিশ্ৰণত এটা মিক্স চব্জি হ'ব আৰু সঁচাকৈ মায়ে বনাই আছে তেনেকৈ চব্জিটো আৰু সোৱাদ হ'ব যেন লাগিছে চব্জিখিনি কাৰণ গোটেইখিনি মিক্স দিয়াৰ কাৰণে বনিব আপোনালোকৰ পটলৰ মাজত যিটো মই ষ্ট্ৰিফিং ভৰাম আলু পিঁয়াজ আৰু ইয়াৰ যিটো আছে সেইটো উলিয়াই পেলাই ভৰাই দিম আৰু লগত ৰঙালাও এটা ফ্ৰাই হ'ব আৰু বেচন মই গুঠি থৈছোঁ আৰু চব বনাম আজি এসাঁজ ধুনীয়াকৈ আপোনালোকে চাই আছে ভিডিঅ'টো আৰু চাওক এফালে দালি এটা কেৰাহীত হৈ আছে এটা কেৰাহীত ভাজি হৈ আছে মায়ে লাগি আছে আৰু এটা বস্তু মই এইখিনি কৰাৰ পিছত এই ষ্ট্ৰিফিংটো বনোৱাৰ পিছত মই আজি বনৰীয়া চাটনি এটা বনাম আৰু বনৰীয়া চাটনিৰ কাৰণে ওচৰ চুবুৰীয়া বা আমাৰ ঘৰত কি কৰি আছে গোটেইখিনি বস্তু বিচাৰি নি আপোনালোকক দেখাই আছোঁ আৰু যিসকলে ভিডিঅ'টো চাই ভাল পাইছে বা ভিডিঅ'টো চাই আপোনালোকে সুন্দৰ উপভোগ কৰি আছে তেনেহ'লে আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই পিঁয়াজৰ এইখিনি যি পটল আছিলে পটলটো মই চামুচ এনেকৈ এখন চামুচ ল'ব চামুচ লৈ পেলাই মাজৰখিনি এনেকৈ উলিয়াই দিব আৰু এইখিনিয়ে মই পেলাই নিদিওঁ এইখিনিৰ লগতে মই পিঁয়াজ আৰু আলু অকণ দি পেলাই ষ্ট্ৰিফিংটো বনাম আৰু বেচন ৰেডি কৰি আপোনালোকক কৈছোঁৱে তো এনেকৈ চাওক একদম সহজ আপোনালোকে গোটাকৈও এনেকৈ মাজত হেৰি কৰি সেইটো কষ্ট অকণ হয় কিন্তু এইটো ইমান কষ্ট নহয় এইটো পটককৈ হৈ যায় আপোনালোকে এনেকৈ সহজ চাওক হৈছে পূৰা ধুনীয়াকৈ এনেকৈ দি ইয়াতে অলপমান নিমখ দি পেলাই গোটেই বস্তুখিনি এনেকৈ সানি ল'ম তেতিয়া মানে নিমখটো ইয়াত ধুনীয়া হৈ যাব আৰু ৰঙালাওখিনি তেনেকৈ অলপমান দি ল'ম তেতিয়া অলপমান নিমখটো যদি ষ্টেপিংটো জোখতে হৈছে ষ্টেপিংটো অলৰেডি বনোৱা হ'ল আপোনাক দেখুৱানো হ'ল ষ্টেপিংটোত মছলা জিৰা জলকীয়া গুড়া মিট মছলা চব্জি মছলা যিখিনি মোৰ মছলা আছে অলপমান তাতে দি পেলাই পিঁয়াজ দি পেলাই ষ্টেপিং এনেকৈ বনাইছোঁ আৰু ইয়াতে ভৰাই দিছোঁ আৰু এইখিনি এনেকৈ চুচ চুচাই দিছে একদম পূৰা এইটো নিমখটো সোমাই গ'ল ইয়াত মজা আছে আহকচোন আমি এতিয়া যিখিনি মই সেইখিনি কৰি থোৱা আছিলে অলপমান ভিজাই দিছিলোঁ নিমখখিনি তাৰপিছত এতিয়া ষ্টেপিং ইয়াত ভৰাওঁ এইখিনি আমাৰ হৈ গৈছে ঘৰুৱা ষ্ট্ৰিফিং আৰু ইয়াত ডুবাম আৰু তেলত ধুনীয়াকৈ ডাইৰেক্ট দি দিম তেল গৰম হৈছে পূৰা একদম এতিয়া মই ইয়াতে দি দিছোঁ এনেকৈ ডুবাই দিম ইয়াতে এনেকৈ উঠাম এতিয়া মই যাওঁ গোটেইখিনি বস্তু হৈ গ'ল ভাজি হৈ গ'ল এইটো ফ্ৰাই হৈ আছে ৰঙালাও একদম ধুনীয়াকৈ হৈ আছে আৰু মই এতিয়া যাওঁ বনৰীয়া চাটনি বনাবৰ কাৰণে আৰু তাতে প্ৰথমতে বনৰীয়া চাটনি কাৰণে আমাৰ ঘৰৰ আগফালে চাটনিৰ কাৰণে নৰসিংহ পাত আছে একদম কোমলীয়া নৰসিংহ পাত কেইটামান ইয়াতে ছিঙি লওঁ ধুনীয়াকৈ ইয়াৰ পৰাই ছিঙো মই এতিয়া পূৰা বনৰীয়া আপোনাৰ বনৰীয়া নহয় ঘৰচীয়াই চাটনিটোৰ নামহে দিছোঁ বনৰীয়া আৰু এইখিনি নৰসিংহ পাত মই ইয়াতে ৰাখি দিলোঁ আৰু বলক আৰু এঘৰ মানুহত বৰমাহঁতৰ কাষৰ ঘৰতে হেৰি আছে দেখাই আছোঁ গৈ আছোঁ তো সুধি ছিঙিম নুসুধাকৈ নিচিঙো বাৰু বঙালী ধুনীয়া পাত আছে বলক আগফালে ছিঙি লওঁ অ' বৰমা আপোনালোকৰ ঘৰত ছিঙিছোঁ দেই এইটো কি কয় মান ধনিয়া ছিঙিছোঁ দেই ঐ কুঁহি এনেকৈ ছিঙি লৈছোঁ মান ধনিয়া একদম ধুনীয়াকৈ ছিঙা হৈ গ'ল এই সৰু ছোৱালীজনীয়ে মই ছিঙিম যে কৈছোঁ তাই দেউতাকক মাতি আনিছে ধুনীয়াকৈ দেখিছে চিঙা হৈ গ'ল এতিয়া ইয়াত নিথওঁ অলপ লেতেৰা হৈ আছে অলপ ভালকৈ চাফা কৰি ল'ম আৰু কি এড কৰোঁ বলক গৈ আছোঁ ন আছোঁ এতিয়া বাৰীত আমাৰ ঘৰ বেক চাইডে কি পাওঁ বলকচোন বহুত দিন অহাই নাই বাৰীৰ পিছফালে আহি পাই গ'লোঁ একদম পূৰা মচন্দৰী একদম মচন্দৰী দম হৈ আছে আৰু কি দিওঁ চাওঁ মায়ে গম নোপোৱাকৈ বনৰীয়া কিছুমান বস্তু দি দিম প্ৰথমতে ছিঙি লওঁ এইখিনি অলপমান ছিঙি লওঁ ধুনীয়াকৈ পূৰা কোমলীয়া পাতখিনি ছিঙিম তেতিয়া ভাল লাগিব খাই পেলাই একদম পূৰা কোমলীয়া পাত অলপমান ইয়াতে জলকীয়া ছিঙিম পূৰা বহুতখিনি বনৰীয়া পাচলি আমাৰ কালে হৈ গৈছে
আৰু কি দিম বনৰীয়া চাপ ইয়াও দি দিম আজি বাপেকে যা দেখিছেনে কি কয় নাম চাম নাজানো দেই চব দিম আপোনালোকে কমেণ্ট কৰি জনাবচোন এই শাকটোৰ নাম কি কয় একচুৱেলি খাই এইটো শাক ভাজি আৰু ঘৰতে অলপ কৰজাৰ টেঙা গছ আছিলে আৰু চাটনিত বোলো বেলেগ নেমু টেঙা বা এনেকুৱা টেঙা নিদিওঁ আজি কৰজা টেঙা দি পেলাই চাটনিটো খাই চাম কেনেকুৱা লাগে গতিকে কৰজা টেঙাও ছিঙি ল'লোঁ কৰজা টেঙা স্বাস্থ্যৰ কাৰণে খোৱা ভাল তেজ চাফা কৰে বুলি গম পাওঁ আৰু গতিকে ময়ো দুটা টেষ্ট কৰি চালোঁ টেঙা যদিও কিন্তু স্বাস্থ্যৰ কাৰণে ভাল খোৱা আপোনালোকেও যদি আৰু এইটো আচাৰ সুন্দৰ লাগে খাই পেলাই তেতিয়া আপুনি বইলিং কৰি আচাৰো বনাব পাৰে নেক্সট যদি আপোনালোকে বিচাৰে কৰজা টেঙা আচাৰ বনাই দেখাম আপোনালোকক মজা খুব বলে মই বুজি পোৱা নাই কি চুইছিলে কজা চুইছিলে গম পাই গ'ল বনাব লগাই দিছে পুৰা ছেটআপত পাৰিছে কিমান বছৰ পৰা এইটো বনোৱা হৈছে এইটো আইটেম এবছৰ মূৰত নবনাই মাকবিলাকে এলাহ কৰি থৈ দিয়ে একদম খাই আৰু যা হ'ব আৰু টাইমটো পাছ কৰি দিয়ে কাৰণ তেওঁলোকে মাহঁতে ৰেগুলাৰ ৰাতিপুৱা গধূলি দুপৰীয়া 3 টাইম বনাব লাগে সেইটো কাৰণে পাল মাৰি থৈ দিয়ে আমি কি কৰোঁ এসপ্তাহৰ মূৰত বা কেতিয়াবা 4 দিনৰ মূৰত যেতিয়া পাকঘৰত সোমালে নতুন এটা বস্তু খাব মন যায় গতিকে দেখিছেনে ধুনীয়া হৈছে একদম পুৰা আৰু এইখিনি আছেগৈ এইপিনে পথাৰত টাইম হৈ গৈছে কামলাক ভাত দিবৰ কাৰণে তেওঁলোকে চাগে ৰখি আছে আৰু কাৰণ 12:30 বাজিছে আৰু আধা ঘণ্টাত আমাৰ গোটেইখিনি বস্তু হৈ যাব বাহিৰত ৰ'দত ঘামি বনৰীয়া চাটনি গোটাই হৈ গ'ল নামটোহে দিছোঁ বনৰীয়া একচুৱেলি বনৰীয়া নহয় এইখিনি বস্তু খালে দেহৰ কাৰণে ভাল আৰু ইয়াতে মই নৰসিংহ পাত দেখিছে ইয়াতে মান ধনিয়া ইয়াতে আপোনাৰ মচন্দৰী ইয়াতে কয় আপোনাৰ কৰজা টেঙা দিছোঁ নহৰু দিছোঁ আদা দিছোঁ আৰু বাহিৰে জলকীয়া দিছোঁ এইখিনি লগতে নিমখ দিম চাটনিটো আৰু এইফালে মায়ে মই লাগি দিছোঁ আৰু যিমান পৰা যায় ৰঙালাওৰ যিটো ফ্ৰাই কৰিছিলোঁ ফ্ৰাইটো হৈ গৈছিল প্ৰথম টেষ্ট কৰি চাইছিলোঁ দুটুকুৰ আৰু বনাই থকাৰ পিছত যেনেকৈ খাই পেলাই ধুনীয়াকৈ সিজিছে মজা লাগিছে মালটো হয় নহয় আৰু বনাই থাকিলে যে টেষ্টটো নিজে কৰি ভাল লাগে আৰু বাহ গৰমে ভাল লাগে বোলে হয় নাই পুৰা হৈ আছে এনেকৈ দেখিছেনে কি কৰি পেলালে অকণমান দায়িত্ব অকণমান দিলেই চেচ গৰম লাগিছে বোলে গুচি গৈছে কিন্তু ইমানো ঠিকে আছে ইমানো হেৰি হৈ যোৱা নাই ঠিকে আছে এইটো এটা খাই চাওঁ ৰখক কেনেকুৱা লাগে মজা ষ্টেপিংটো ভাল হৈছে মজা যিখিনি মছলা এড কৰিছোঁ মজাটো মজা হৈছিল বেলেগ বস্তু নাই ইয়াৰ বস্তু ইয়াতে এড কৰিছোঁ খালি পিঁয়াজ দিছোঁ মই অকণমান এয়া মই নাম দিয়া বনৰীয়া চাটনি অৰ্থাৎ যিবিলাক বস্তু খালে পেটৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল তাৰ সংমিশ্ৰণতে আজি এটা চাটনি প্ৰস্তুত কৰিলোঁ কি আহিছে ন চব ভাত আহি পাই গ'ল ইয়াত হয়নে ভাত খাবলৈ চব একদম ভাগে দুটাক পঠাই আহিলোঁ ঘৰত খাবৰ কাৰণে আৰু মন্দিৰৰ কাষতে এটা খোৱা বোৱা এটা কাম কৰিছিলে এতিয়া পূৰা ৰুই আছিলে ইয়াত আহিছে খেতি হয় নহয় খাব লাগিব ধুনীয়াকৈ খুৰীজনীয়ে কৈছিল যদিও যে মই বাঢ়ি দিম তুমি বহা কিন্তু নাই মই ক'লোঁ যে মই বাঢ়িব পাৰিম আপুনি ইমান গৰমত ভুই ৰুই থকাৰ পিছত মই যদি আপোনাক বাঢ়ি দিব নোৱাৰোঁ তেনেহ'লে নহ'ব গতিকে ময়ো তিনিজনকে সমানে বাঢ়িলোঁ লগতে ময়ো বাঢ়ি ল'লোঁ আৰু পথাৰত মই এসাঁজ খাম তেওঁলোকৰ লগত আৰু দেখিছে এয়া ৰঙালাও ফ্ৰাই আৰু লগতে পটল ফ্ৰাই কৰি লৈ আহিছিলোঁ সেয়াও তেওঁলোকক ধুনীয়াকৈ গৰমে দিব চেষ্টা কৰিছোঁ আৰু চবতকৈ ভাল লগা কথাটো হৈছে যে মই আজি কলপাতত ভাত খাম আৰু কলপাতত ভাত খোৱা সোৱাদটো সঁচাই বেলেগ আৰু কোনে কলপাতত খাই ভাল পায় জনাবলৈ নাপাহৰিবচোন আৰু তেওঁলোকৰ মুখত হাঁহিটো দেখি মোৰ এনেকুৱা ভাল লাগিছে তেওঁলোকৰ ভোকত আছে যিহেতু আমাৰ একদম চেতা হয় নাই খাব লাগে এতিয়া ভোক হয় নাই আমনি কৰিছোঁ অকণমান একো নাই বাৰু হয় নাই এতিয়া মই বহিম একদম ন পুৰা ধুনীয়াকৈ বহিলে মই খাওঁ আজি পথাৰতে ন কৃষ্ণ মজা ন গোটেইখিনিয়ে কৈছে চাটনি জলকীয়া ফ্ৰাই এটা পটল এটাই দিওঁ আৰু এইটো দালি আৰু ভাজি মই কমাই লৈছোঁ কচোন কেনেকুৱা হৈছে হা খানা কেনেকুৱা হৈছে হা ভাল হৈছে আপোনাৰ নামটো কি বিশাল কেনেকুৱা হৈছে হা ভাল হৈছে আৰু ৰশ্মি বৌ
ইমান ধুনীয়া হৈছে ময়ো সমানে সমানে দুপৰীয়া আহাৰ তেওঁলোকৰ লগত গ্ৰহণ কৰিছোঁ আৰু সঁচাকৈ ভাল লাগিছে আৰু এওঁলোকৰ লগত সমানে বহি খাই যি মাদকতা মই যেন পথাৰত কাম কৰি উঠি আহি এওঁলোকৰ লগত খাই আছোঁ এনেকুৱা অনুভৱ হৈছে বঢ়িয়া মজুকে ধৰি বঢ়িয়া সুন্দৰ চিঞৰি উঠিলো মোৰে চেনা ধন কিয়নো নাহিলা তুমি বঢ়িয়া সুন্দৰ সুনীল তই গা কিবা এটা তই গা গা বঢ়িয়া সুনীল সুনীল গা ৰ'দত আমি যদি এনেকুৱা আনন্দ ফূৰ্তি কৰি নাথাকো তো কাম কৰি মজা নাই বুজিছ নাই হয় নহয় ক তই কষ্ট কৰ দিনটো এতিয়া তই যদি ফূৰ্তি কৰি থাক কাম কৰা জেগাত তো ঘৰলৈ গৈ সন্ধিয়া কৰি ভাল লাগিব নালাগে হয় নহয় মনটো ফুৰে কামটো ইম্পৰ্টেণ্ট নহয় ন মনটো ফূৰ্তিকে ৰাখিলে কামটো এনেই হ'ব কাম হৈ থাকিব হয় নহয় শুকাই গৈ আমাৰ এজন মেইন কৃষক যাৰ অবিহনে যাৰ হাতত ধৰি অ আ ক খ পঢ়িছিলোঁ আজি এইজন দেখিছে না মেইন কৃষক আহিছে একদম এণ্টি মাৰিবলৈ ঘৰত ভাত খাই আহিছে তামোল খাই আহিছে আমাৰ তামোল খাই আজৰি কওক কিবা এটা শুকাই গৈছে পথাৰত কাম কৰি কৰি দেখে তামোল লৈ আহিছে আমাৰ এই ককাকেইটালে হা চব অপেক্ষা ৰৈ পথাৰত তামোলৰ থুনাটোলৈ চাই আছে চবৰ নজৰ সুনীল আহা না এ বঢ়িয়া জয় নেৰিবা পথাৰে পথাৰে বিচাৰি ফুৰিলো ঐ ক'তেনো আছিলা চেনাই এনেকুৱা ৰোৱনীজনী যদি থাকে সঁচাই ৰুই ভাল লাগিব আৰু কাম কৰি ভাল লাগিব নহয় গীত জুৰি থাকিব লাগিব আৰু গছৰ ছাঁ তলত হয় নহয় কোনটো চাব কি চাব নাম কি চেনেলটো হেঁপাহ 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 প্ৰাঞ্জল চাব লাগিব হয় নহয় আৰু আপোনালোকেও চাব হেঁপাহ প্ৰাঞ্জল চাৰ্চ কৰিব ইউটিউবত আৰু মোৰ ভিডিঅ'সমূহ পাব আজি মই ব্লগটো দেখাম কিন্তু তাৰ বেছিভাগ দেখাম মই ফুডত মই শেষত ময়ো দুগুচা ৰুম বুলি আগবাঢ়ি আহিলোঁ এই 4টা বজাতো প্ৰখৰ ৰ'দ সূৰ্যই মুখা কৰি আছে তাৰপিছত বোলো অলপমান ৰুই দিওঁ ময়ো শেষত অকণমান ৰুই মই স্মৃতি নিজৰ সজীৱ কৰোঁ কাৰণ এইবছৰ মই পথাৰত লাগিবই পৰা নাই ব্যস্ততা থকাৰ কাৰণে আৰু দেউতাক অকণমান সহায় কৰি দিলোঁ আৰু এয়া মই হাতত ভুই কঠীয়া লৈ ল'লোঁ আৰু মই দুগুচা মাৰি পেলাই আপোনালোকৰ পৰা বিদায় মাগিলোঁ শেষত আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব যদি সঁচা অৰ্থত ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইক আৰু চেনেলটো যদি আগুৱাই নিম বুলি ভাবিছে তেনেহ'লে চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ